নমস্কাৰ ছাৰ বাইদেউসকল, অতি শীঘ্ৰে বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স। এক যুগান্তৰকাৰী ঘোষণাত চৰকাৰে আনুষ্ঠানিকভাৱে সকলো চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধি কৰি সমগ্ৰ দেশৰ লাখ লাখ লোকৰ বাবে অপৰিসীম সকাহ আৰু আনন্দ কঢ়িয়াই আনিছে। এই সিদ্ধান্তই কৰ্মশক্তিৰ বিৱৰ্তনশীল গতিশীলতাক প্ৰতিফলিত কৰে আৰু বৃদ্ধি পোৱা আয়ুসক সম্বোধন কৰে, যাৰ ফলত অভিজ্ঞ কৰ্মচাৰীসকলে ৰাজহুৱা খণ্ডত অধিক সময় অৰিহণা যোগাব পাৰে। চৰকাৰী কৰ্মচাৰীৰ বাবে এই নতুন নীতিৰ অৰ্থ কি সেই বিষয়ে এক বিস্তৃত দৃষ্টি নিক্ষেপ কৰা হ'ল আৰু কৰ্মচাৰীসকলৰ 2 বছৰ অৱসৰৰ বয়স বৃদ্ধি হোৱাৰ ফলত কি কি সুবিধা লাভ কৰিব ইয়াত চাব। 1 নম্বৰত আছে বৰ্ধিত আৰ্থিক সুৰক্ষা। অতিৰিক্ত 2 বছৰ সুস্থিৰ আয় আৰু চৰকাৰী সুবিধা লাভ কৰিব। 2 নম্বৰত আছে উচ্চ পেঞ্চন আৰু গ্ৰেচুইটি। অধিক বছৰৰ সেৱাই বৃহৎ পেঞ্চন কৰ্পাছ আৰু বৃদ্ধি পোৱা গ্ৰেচুইটিলৈ ৰূপান্তৰিত কৰে। 3 নম্বৰত আছে স্বাস্থ্য সুবিধাৰ অব্যাহত থকা। কৰ্মচাৰীসকলে চৰকাৰী স্বাস্থ্য আঁচনিৰ সুবিধা অধিক সময়ৰ বাবে ধৰি ৰাখিব পাৰিব। 4 নম্বৰত আছে কেৰিয়াৰ বৃদ্ধিৰ সুযোগ। বৰ্ধিত সেৱাৰ সময়ছোৱাই পদোন্নতি আৰু পেছাদাৰী বিকাশৰ বাবে অধিক সুযোগ প্ৰদান কৰে। তাৰ পিছত আছে উন্নত অৱসৰৰ পৰিকল্পনা। সঞ্চয় আৰু বিনিয়োগ কৰিবলৈ অধিক সময় পায়, যাৰ বাবে আৰ্থিক আৰামদায়ক অৱসৰ লোৱা হ'ব পাৰে। তাৰ পিছত আছে নতুন অৱসৰৰ নীতি কেতিয়া কাৰ্যকৰী হ'ব। আগন্তুক চৰকাৰী অধিসূচনাসমূহত কাৰ্যকৰীকৰণৰ তাৰিখ নিৰ্দিষ্ট কৰা হ'ব আৰু আশা কৰা হৈছে যে অহা বিত্তীয় ত্ৰৈমাসিকৰ ভিতৰত এই নীতি কাৰ্যকৰী হ'ব। তাৰ পিছত আছে কৰ্মচাৰীয়ে এতিয়া প্ৰৱৰ্তিত 60 বছৰ বয়সত অৱসৰ ল'বলৈ বাছি ল'ব পাৰিবনে? হয়, যিসকলে আগতে অৱসৰ ল'ব বিচাৰে তেওঁলোকৰ বাবে স্বেচ্ছামূলক অৱসৰৰ বিকল্প উপলব্ধ হৈয়ে থাকিব। 3 নম্বৰত চাব, এই নীতিয়ে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চনৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব নেকি? নাই, নতুন নীতি কেৱল বৰ্তমানৰ কৰ্মচাৰীৰ ক্ষেত্ৰতহে প্ৰযোজ্য থাকিব। ইতিমধ্যে অৱসৰপ্ৰাপ্ত ব্যক্তিৰ পেঞ্চনৰ হিচাপ অপৰিৱৰ্তিত হৈ থাকিব। 4 নম্বৰত আছে সকলো চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য নেকি? হয়, এই সম্প্ৰসাৰণ কেন্দ্ৰীয় আৰু ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য থাকিব যদিও নিৰ্দিষ্ট বিভাগসমূহৰ অন্যান্য নিৰ্দেশনা থাকিব পাৰে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স 2 বছৰ বৃদ্ধি কৰিব, অৰ্থাৎ মুঠ 62 বছৰ চাকৰিৰ কাৰ্যকাল কৰিবলৈ গৈ আছে কেন্দ্ৰীয় চৰকাৰে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।